অন্ধ্ৰপ্ৰদেশত চলন্ত ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এৰ্নাকুলাম এক্সপ্ৰেছত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এৰ্নাকুলাম এক্সপ্ৰেছৰ দুটা ডবাত ভয়ংকৰ জুই লাগিছে আৰু নিশা প্ৰায় 12 বজাত এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল। এৰ্নাকুলাম এক্সপ্ৰেছখন আহি আছিল আৰু বিশাখাপট্টনমৰ পৰা 64 কিলোমিটাৰ নিলগত এই জুইৰ সূত্ৰপাত ঘটে। প্ৰথমতেই ৰেলখনৰ B1 AC ডবাত জুইৰ সূত্ৰপাত ঘটে আৰু পৰৱৰ্তী পৰ্যায়ত M2 AC ডবালৈ এই জুই সম্প্ৰসাৰিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত এজন ৰেলযাত্ৰীৰ মৃত্যু হৈছে, আহত হৈছে প্ৰায় 20 জনকৈ লোক। আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ৰেল বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে। কেনেকৈ জুই লাগিল, কি কাৰণত জুই লাগিল এতিয়ালৈকে পোহৰলৈ অহা নাই। কিন্তু এই দুটা ডবাত জুই লাগিছে, B1 AC ডবা আৰু লগতে M2 AC ডবা, এই দুটা ডবাত মুঠ 158জন যাত্ৰী আছিল আৰু যিসকল আহত হৈছিল তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।